নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, মই সাগৰনীল। এই ভিডিঅ'ত আমি আলোচনা কৰিম দশম শ্ৰেণীৰ যিটো 6 নম্বৰ অধ্যায় আছে, দেখা পাইছা ত্ৰিভুজ চেপ্টাৰটোৰ 6.1 অনুশীলনীৰ সকলোবোৰ প্ৰশ্ন আলোচনা কৰিবলৈ চেষ্টা কৰিম। লগতে আমি কনচেপ্ট সহ আলোচনা কৰিম। হয়, ইয়াতে কি কৈছে, সকলোবোৰ বৃত্তই সৰ্বসম সদৃশ। সৰ্বসম বা সদৃশ মানে কি, বা সৰ্বসম আৰু সদৃশ এই দুটাৰ মাজৰ পাৰ্থক্যনো কি, সেইটো আমি পুংখানুপুংখভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম। তোমালোকৰ কিতাপখনতো ধুনীয়াকৈ লিখা আছে সদৃশ চিত্ৰ, চিমিলাৰ ফিগাৰ্ছ। হয়, দেখা পাইছা তোমালোকে কিতাপখনত এবাৰ পঢ়ি ল'বা। প্ৰথমে মই কনচেপ্টটো তোমালোকৰ ক্লিয়াৰ কৰি দিবলৈ চেষ্টা কৰিছোঁ। চোৱা, সদৃশ মানেনো কি, চোৱা একদম ইজি। সদৃশ মানে কি, চোৱা মই এটা বৃত্ত ড্ৰ কৰিছোঁ, হয়নে? মই আৰু এটা বৃত্ত মই ড্ৰ কৰিছোঁ, মানে মই দুটা বৃত্ত ড্ৰ কৰিছোঁ। এটা বৃত্ত সৰু, এটা বৃত্ত ডাঙৰ। এতিয়া তোমালোকে মোক কোৱাচোন, এই সৰু বৃত্তটোক যদি মই জুম আউট যদি কৰোঁ, তাৰ মানে মই কি ক'ব বিচাৰিছোঁ, যদি মই জুম কৰোঁ, হয়, মই যদি জুম আউট কৰোঁ আৰু জুম আউট কৰি বা ইয়াৰ ওচৰলৈ যদি মই আনো, চোৱা জুম আউট কৰি থাকা। যদি তুমি জুম আউট কৰি গৈ থাকা, এটা সময়ত চিত্ৰ দুটা ছেম হ'ব। হয়, চিত্ৰ দুটা কি হ'ব, ছেম হ'ব। দেখিবলৈ এটা চিত্ৰ নিচিনা লাগিব, তাৰমানে এটা বৃত্তৰ নিচিনা লাগিব। চ' আমি কনচেপ্টটো এনেকৈ ক্লিয়াৰ কৰি ল'ব পাৰোঁ যে দুটা চিত্ৰ আছে, হয়নে? এই দুটা চিত্ৰ সদৃশ হয় নে নহয় সেইটো আমি কেনেকৈ জানিম? যেতিয়া এটা চিত্ৰ আমি জুম ইন কৰিম বা জুম আউট কৰিম, তেতিয়া এটা চিত্ৰ নিচিনা হ'ব লাগিব। তেতিয়া আমি চিত্ৰ দুটা কি বুলি ক'ব পাৰিম, সদৃশ বুলি ক'ব পাৰিম। মই আৰু এটা চিত্ৰ অংকন কৰি দিবলৈ চেষ্টা কৰিছোঁ। এইটো এটা বৰ্গ, হয়, এইটো এটা বৰ্গ, ঠিক আছে? চোৱা, এটা বৰ্গ ডাঙৰ আছে, এটা বৰ্গ কি আছে, সৰু আছে। এতিয়া তোমালোকে মোক কোৱাচোন, এই চিত্ৰটো আৰু এই চিত্ৰটো, তাৰমানে এই দুটা চিত্ৰ সদৃশ হ'বনে? মই কি কৈছিলোঁ তোমালোকক, সদৃশ হ'বলৈ হ'লে কি কৰিব লাগিব, ইয়াক আমি জুম ইন কৰিব পাৰোঁ, নতুবা জুম আউট কৰিব পাৰোঁ। হয়, এইটো কনচেপ্ট। তাৰমানে এনেকৈ আনিলোঁ, এনেকৈ ঘূৰালোঁ, অকণমান ঘূৰালোঁ আৰু জুম ইন কৰিলোঁ। হয়, জুম ইন যেতিয়া কৰিছোঁ, ইয়াৰ কি হৈছে, অনুৰূপ কোণবিলাকৰ লগত, অনুৰূপ কোণ মানে কি, চোৱা এই কোণটোৰ লগত এই কোণটো অনুৰূপ, একে হ'বগৈ। এই কোণটোৰ লগত এই কোণটো অনুৰূপ, এই কোণটোৰ লগত এই কোণটো অনুৰূপ, এই কোণটোৰ লগত এই কোণটো অনুৰূপ, হয়নে? এই কোণবোৰ কি হৈছেগৈ, একে হৈছেগৈ। আৰু এই শ্বেপ দুটা, এই আকৃতি দুটা একেটা শ্বেপত সোমাই গৈছেগৈ। আশা কৰিছোঁ তোমালোকে ধৰিব পাৰিছা। চ' এই দুটা চিত্ৰ কি হ'ব, সদৃশ হ'ব। এতিয়া আমি কাগজত এনেকৈ আহিলে, পেপাৰত আহিলে দুটা চিত্ৰ ছাপ'জ এনেকৈ দিয়া আছে, এই দুটা চিত্ৰ সদৃশ হয় নে নহয় তোমাক সুধিছে। তুমিতো জুম ইন কৰিবলৈ ডিভাইচটো নোপোৱা। মই আইপেডখনত কৰিছোঁ কাৰণে জুম ইন কৰিব পাৰিছোঁ বা জুম আউট কৰিব পাৰিছোঁ। তোমালোকক মই কনচেপ্টটো বুজাইছোঁ। চোৱা, তাৰ কাৰণে আমি জানিব লাগিব, চোৱা, সমসংখ্যক বাহুৰ দুটা বহুভুজ সদৃশ হ'ব যদিহে এই দুটা টাৰ্ম এণ্ড কণ্ডিশ্যন ফুলফিল কৰিব লাগিব। বহুভুজ মানে কি, ত্ৰিভুজৰ পৰা আৰম্ভ কৰি চতুৰ্ভুজ, পঞ্চভুজ, এই সকলোবোৰ বহুভুজ। চোৱা, সমসংখ্যক বাহুৰ দুটা বহুভুজ সদৃশ হ'ব। সমসংখ্যক কৈছে, কি কৈছে, সমসংখ্যক, তাৰমানে সমান সংখ্যা থাকিব লাগিব বাহুটো। চতুৰ্ভুজ, চোৱা মই এটা চতুৰ্ভুজ অংকন কৰিছোঁ, চাৰিটা বাহু থাকে, আৰু এটা চতুৰ্ভুজ। আশা কৰিছোঁ ধৰিব পাৰিছা। এই দুটা চতুৰ্ভুজ, যেনেকৈ মই তোমালোকক কি দেখাইছিলোঁ, এই দুটা চতুৰ্ভুজ বা বৰ্গ, হয়নে? এই দুটা সদৃশ হ'ব। মই কি কৈছোঁ, জুম ইন কৰিছিলোঁ, জুম ইন কৰি ইয়াৰ লগত ঘূৰাই পিনি মিলাইছিলোঁ, অনুৰূপ কোণবোৰৰ লগত মিলাইছিলোঁ। ইয়াত কি কৈছে, চোৱা, সিহঁতৰ অনুৰূপ কোণবোৰ সমান। তাৰ মানে অনুৰূপ কোণবোৰ কি হ'ব লাগিব, সমান হ'ব লাগিব। তাৰোপৰি সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত বা সমানুপাতত থাকে, একে অনুপাতত বা সমানুপাতত থাকে। ইয়াৰ অৰ্থটো কি, মই তোমালোকক অকণমান বুজাবলৈ চেষ্টা কৰিছোঁ। চোৱা, এইটোকে মই এক্সাম্পল হিচাপে লৈছোঁ, এইটো মই এনেকৈ কৰি লৈছোঁ, ঠিক আছে? এতিয়া চোৱা, মই এক্সাম্পল হিচাপে লৈ আনিছোঁ। চোৱা, মই ধৰি লৈছোঁ ইয়াৰ পৰা ইয়ালৈ 2 চেণ্টিমিটাৰ আছে। কিমান চেণ্টিমিটাৰ আছে, 2 চেণ্টিমিটাৰ। এইটো 2 হ'ব, এইটো 2 হ'ব, এইটো 2 হ'ব, ঠিক আছে? আৰু চোৱা, বৰ্গ বা চোৱা, বৰ্গ বুলি ক'লে আমি জানো ইয়াৰ অন্তঃকোণবিলাক কি হ'ব, 90 ডিগ্ৰী কোণ কৰি থাকিব, আৰু এইটো 90 ডিগ্ৰী কোণ কৰি আছে, 90 ডিগ্ৰী কোণ কৰি আছে। এতিয়া প্ৰথম কণ্ডিশ্যনটো কি ফুলফিল কৰিছে, সিহঁতৰ অনুৰূপ কোণবোৰ সমান। অনুৰূপ কোণ মানে কি, চোৱা, অনুৰূপ কোণ মানে কি, যেতিয়া আমি এনেকৈ আনিলোঁ, ইয়াৰ ওচৰলৈকে আনিলোঁ, এতিয়া ইয়াৰ অনুৰূপ কোণ কি হ'ব, এই কোণটোৰ লগত একে কোণ আছে, এইটো অনুৰূপ, হয়নে? বা এই কোণটোৰ অনুৰূপ কোণ কি হ'ব, এইটো অনুৰূপ কোণ। এই কোণটোৰ অনুৰূপ কোণ কি হ'ব, এইটোৰ অনুৰূপ কোণ এইটো, এইটোৰ অনুৰূপ কোণ এইটো।
এইটোৰ অনুৰূপ কোণ এইটো এইটোৰ অনুৰূপ কোণ এইটো আশা কৰি ধৰিব পাৰিছা তোমালোকে হয় এই দুটা চিত্ৰৰ অনুৰূপ কোণবিলাক আমি গম পাই গ'লোঁ অনুৰূপ কোণবোৰ ইয়াৰ লগত অনুৰূপ কোণ এইটো হ'ব এইটোৰ অনুৰূপ কোণ এইটো হ'ব ইয়াৰ অনুৰূপ কোণ এইটো হ'ব এইটোৰ অনুৰূপ কোণ এইটো হ'ব ঠিক আছে এতিয়া অনুৰূপ বাহু বুলি ক'লে কি হ'ব চোৱা অনুৰূপ বাহু মই এনেকৈ ইয়াত আনিলোঁ ওচৰলৈ আনিলোঁ অনুৰূপ বাহু বুলি ক'লে এইটো বাহু আৰু এইটো বাহু অনুৰূপ হ'ব এইটো বাহু আৰু এইটো বাহু অনুৰূপ একেই তাৰমানে এইটো বাহুৰ লগত এইটো বাহু অনুৰূপ হ'ব এই বাহুটোৰ লগত এই বাহুটো অনুৰূপ হ'ব ধৰি লৈছোঁ কি ধৰিছোঁ চোৱা এ বি চি ডি এইটো পি কিউ আৰ এছ ঠিক আছে এতিয়া চোৱা এই দুটা চিত্ৰৰ আমি অনুৰূপ বাহুবোৰৰ অনুপাতবোৰ ল'ম মই তোমালোকৰ সুবিধাৰ্থে ইয়াতে লিখি দিছোঁ ইয়াৰ পৰা ইয়ালৈ কিমান 4 ধৰি লওঁ 4 চেণ্টিমিটাৰ আছে এইটো 4 হ'ব এইটো 4 চেণ্টিমিটাৰ হ'ব এইটো 4 চেণ্টিমিটাৰ হ'ব আমি জানো বৰ্গৰ 4ডাল বাহু সমান ঠিক আছে এতিয়া তোমালোকে মোক কোৱাচোন দুইৰ লগত তাৰমানে কিমান টাইম 2 দুগুণ কিমান 4 ইয়াতো 2 দুগুণ 4 2 দুগুণ 4 2 দুগুণ 4 তাৰ মানে ৰেচিঅ'বোৰ কি আছে 2 মই কি ক'ব বিচাৰিছোঁ চোৱা গাণিতিকভাৱে যদি আমি কৰোঁ চোৱা এ ডি বা এ বি অনুপাত এ বি লগত আমি কোনটো এইটো এইট অনুৰূপ বাহু হয়নে পি কিউ এ বিৰ মান কিমান আছে 2 আছে মই 2 দিলোঁ আৰু পি কিউৰ মান কিমান আছে 4 আছে অ'কে যেতিয়া আমি ইয়াক কেলকুলেশ্যন কৰিম বা লঘিষ্ঠ আকাৰলৈ যেতিয়া নিম কি হ'ব 2 1 গুণ 2 2 দুগুণ কিমান 4 হয়নে তলে ওপৰে কেঞ্চেল গ'ল কি থাকিলে 1/2 থাকিলে তাৰ মানে ৰেচিঅ'টো কি 1/2 অনুপাতটো কি এ বি আপন পি কিউৰ এ বি আপন পি কিউ ইকুৱেল কিমান 1/2 তাৰমানে ইয়াৰ ৰেচিঅ'টো 1/2 আছে আমি ইয়াৰ ৰেচিঅ'টো 1/2 পালোঁ এতিয়া ইয়াৰ অনুৰূপ বাহু এইটো হয়নে সেইটো আমি কৰি চাম ইয়াতে ছাইডত কৰি দিছোঁ মই বি চি আপন এইটো চোৱা বি চি আপন কি কৰিলোঁ চোৱা বি চি আপন এইটো কিউ আৰ বি চি মান কি আছে 2 আছে কিউ আৰ মান কিমান আছে 4 আছে চ' এইটোক আমি কেলকুলেশ্যন কৰিলে কিমান পাম 1/2 পাম হয়নে বা ইয়াৰ ক্ষেত্ৰত চোৱা এইটো চোৱা তাৰমানে ডি চিক আমি কিহেৰে হৰণ কৰিম এছ আৰ তাৰমানে ইয়াৰ অনুপাতটো লৈছোঁ ডি চি আপন এছ আৰ হয়নে ডি চিৰ মান কিমান 2 ইয়াতে কিমান হ'ব 4 চ' কি পামগৈ সমান 1/2 পাইছোঁ বা ইয়াৰ ক্ষেত্ৰতো চোৱা এ ডি আপন এইটো হ'ব ইয়াৰ অনুৰূপ বাহু পি এছ হয়নে 2/4 কিমান পালোঁ 1/2 পাম আশা কৰিছোঁ ধৰিব পাৰিছা চ' ইয়াৰ অনুৰূপ বাহুবোৰৰ অনুপাতবোৰ কিমান পালোঁ 1/2 1/2 1/2 1/2 তাৰমানে এই দুটা ছবি বা এই দুটা চিত্ৰৰ কোণবোৰ অনুৰূপ কোণবোৰ সমান ঠিক আছে অনুৰূপ কোণবোৰ সমান আৰু কিবোৰ সমান আৰু কি সমান ইয়াৰ অনুৰূপ বাহুবোৰৰ অনুপাতবোৰো সমান তাৰমানে সমানুপাতত আছে সমানুপাতিক আশা কৰিছোঁ ধৰিব পাৰিছা চ' এই দুটা চিত্ৰ কি হ'ব সদিশ হ'ব এতিয়া সদিশৰ কনচেপ্টটো বুজি পাইছা এতিয়া সৰ্বসম মানে কি মই অকণমান তোমালোকক ইয়াতে মই লিখি দিবলৈ চেষ্টা কৰিছোঁ সৰ্বসম মানে কি আমি পাছৰ পৰৱৰ্তী সময়বোৰত আমি সৰ্বসমৰ ওপৰতো আমি আৰু আলোচনা কৰিম সৰ্বসম মানে কি সৰ্বসম ঠিক আছে ইয়াৰ মই কপি পেষ্ট কৰিছোঁ চ' এই দুটা চিত্ৰ সৰ্বসম হ'ব আকাৰ আকৃতি সকলোতে সমান হ'ব লাগিব তেতিয়া আমি চিত্ৰ দুটা কি বুলি ক'ব পাৰিম সৰ্বসম বুলি ক'ব পাৰিম কিন্তু এনেকৈ হ'লে কি হ'ব এইটো সদিশ হ'ব কিন্তু সৰ্বসম নহ'ব আশা কৰিছোঁ ধৰিব পাৰিছা এতিয়া এই চিত্ৰ দুটা চোৱা এই চিত্ৰ দুটা সদিশ হ'ব নে অসদিশ হ'ব কোৱাচোন তোমালোকে মোক ইয়াতে কি দেখা পাইছা তোমালোকে ইয়াৰ 105 হয়নে যেতিয়া মই এইটো চোৱা মই এইটোকে কি কৰিছোঁ ইয়াতে কপি পেষ্ট কৰি দিছোঁ হয়নে যেতিয়া এইটো ফিক্সাৰ চোৱা দেখা পাইছানে তোমালোকে এতিয়া চোৱা ইয়াৰ এইটো 105 তাৰমানে ইয়াৰ এইটো মিলিব এইটো কি আছে তোমাৰ অনুৰূপ কোণ এইটো 100 আছে এইটো 100 ইয়াৰ অনুৰূপ কোণ তাৰমানে এইটো একে হ'বগৈ হয়নে ইয়াৰ লগত এইটো অনুৰূপ এইটোৰ লগত একে আশা কৰিছোঁ ধৰিব পাৰিছা চ' এতিয়া এই অনুৰূপ কোণবোৰ কি আছে ছেম আছে অনুৰূপ কোণবোৰ কি আছে ছেম আছে অনুৰূপ কোণবোৰ 105ৰ লগত 105 এইটো বিৰ লগত কিউ 100 ডিগ্ৰী চিৰ লগত কিউ 70 ডিগ্ৰী ডিৰ লগত এছ 85 ডিগ্ৰী কণ্ডিশ্যনটো কি কৰিছে প্ৰথম কণ্ডিশ্যনটো কি কৰিছে ফুলফিল কৰিছে এতিয়া নেক্সট কি হ'ব লাগিব বাহুবোৰৰ অনুপাতবোৰ ছেম হ'ব লাগিব হয় ইয়াৰ অনুৰূপ কি হ'ব ডি এৰ লগত চোৱা ডি এ আপন কি লিখিব পাৰিম এছ পি লিখিব পাৰিম হয়নে এছ পি ডি এ মান কিমান আছে 2.1 এছ পি মান কিমান আছে চোৱা কথাটো হ'ল 2.1ৰ লগত
কিমান গুণ পূৰণ কৰিছে 2.1 ৰ লগত কিমান গুণ পূৰণ কৰিছে 2 গুণ পূৰণ কৰিছে 2.1 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 4.2 হ'ব ধৰিব পাৰিছা তোমালোকে হয় নেক্সট ইয়াৰটো 2 গুণ পূৰণ কৰিছে ইয়াতো কিমান গুণ পূৰণ কৰিছে 2 গুণ পূৰণ কৰিছে 1.5 ৰ লগত 2 পূৰণ কৰিলে 3.0 হ'ব এটো চোৱা ইয়াতো 2 টাইমছ পূৰণ কৰিছে ইয়াতো 2 টাইমছ 2 গুণ পূৰণ কৰিছে আশা কৰিছো ধৰিব পাৰিছা তোমালোকে তাৰ মানে গাণিতিকভাৱে যদি কৰা হয় কেনেকৈ কৰিম চোৱা ইয়াৰ ৰেশিওবোৰ সেম আছে সো এই দুটা চিত্ৰ কি হ'ব সঠিক হ'ব যদি তোমালোকে কৰা এনেকৈ কৰিব লাগিব DA আপন কি আছে DA আপন D লগত এই ৰেশিওটো ল'ব পাৰিম ইয়াৰ অনুৰূপ বাহু নহয় জানো SP D এর মান কিমান 2.1 SP এর মান কিমান 4.2 যেতিয়া আমি দশমিক যদি অতৰাই দিওঁ এটাৰ আগত দশমিক আছে এটা সংখ্যাৰ আগত দশমিক আছে তো দশমিক কেনসেল কৰিব পাৰিম কি থাকিলে 21/42 তাৰ মানে 21 গুণ 21 দুগুণ কিমান 42 কিয় এনেকৈ ব্ৰেক কৰিছো কাৰণ 21 টো আমি কমন উৎপাদক পাইছো 21 কেনসেল গল কি থাকিলে 1/2 তোমালোকে ডাইৰেক্টও কটাকটি কৰিব পাৰা সকলোৰে সুবিধাৰ্থে মই এনেকৈ কৰি দিবলৈ চেষ্টা কৰিছো এটা চোৱা ইয়াৰ লগত আমি এটো কৰিব পাৰিম কি লিখিব পাৰিম DC আপন ইয়াৰ অনুৰূপ বাহু এটো SR হয়নে ইয়াত কিমান আছে 2.4 ইয়াত কিমান আছে 4.8 ইয়াত দশমিক ততৰাই দিয়া এটাৰ আগত দশমিক আছে এটাৰ আগত দশমিক আছে দশমিক কেনসেল কৰিব পাৰা 4.8 কি থাকিলে চোৱা 2 কিমান 48 ইয়াত কি থাকিলে 24 গুণ 24 তাৰ মানে 1/2 থাকিলে ওকে নেক্সট আৰু কি আছে ইয়াৰ লগত আমি এটো কৰিব পাৰিম তাৰ মানে AB আপন চোৱা এই বাহুটোৰ এইটো অনুৰূপ বাহু PQ AB এর মান কিমান আছে 1.5 আছে PQ এর মান কিমান আছে 3.0 আছে দশমিক কেনসেল কৰা কি থাকিলে 15/30 বা লঘিষ্ঠ আকাৰলৈ যদি নিউ 2.15 কিমান হ'ব 30 হ'ব 15 গুণ 15 তাৰ মানে 1/2 এইটোকো আমি যদি কৰো ইয়াতে লিখি দিছো চোৱা CB আপন কি আছে এটো ইয়াৰ অনুৰূপ কোণ এটো RQ সো CB মান কিমান আছে 2.5 আৰু RQ মান কিমান আছে 5.0 কিমান হ'ব দশমিক কেনসেল কৰি দিয়া 25/50 হ'ল 2 কিমান 50 25 গুণ 25 তাৰ মানে কিমান পালো 1/2 তাৰ মানে অনুৰূপ বাহুবোৰৰ অনুপাতবোৰ সমানুপাতিক একে ৰেশিওবোৰ কি আছে একে আছে সো এই দুটা চিত্ৰ কি হ'ব সঠিক হ'ব আশা কৰিছো তোমালোকে ধৰিব পাৰিছা সো এই দুটা চিত্ৰ কি হ'ব সঠিক হ'ব সিমিলাৰ সঠিক নেক্সট এইটো চোৱা এই দুটা চিত্ৰ সঠিক হ'ব নে অসঠিক হ'ব ইয়াত কি হৈছে ইয়াৰ অনুৰূপ কোণবিলাক কি 90 ডিগ্ৰী কোণ কৰি আছে সব সেম আছে হয়নে ইয়াৰ অনুৰূপ কোণ এইটো এটা অনুৰূপ বাহুবোৰ সেম আছে নে আমি চাম অনুৰূপ বাহুবোৰৰ ৰেশিওবোৰ অনুপাতবোৰ সেম আছে নে আমি এটো চাব লাগিব অকমান সৰু কৰি দিছো চোৱা এই চিত্ৰটো আমি চাম এতিয়া ইয়াত চোৱা AD ৰ অনুৰূপ বাহু কি ল'ব পাৰিম আমি AD আপন PS AD মান কিমান আছে 3 ইয়াতে 3 আছে তাৰ মানে 1 ইয়াৰ এই AD আৰু SP বা PS ৰ অনুপাতটো কি হ'ব 1 বা 1/1 ওকে এটা চোৱা ইয়াৰ অনুৰূপ কোণ যদি চোৱা এই ইয়াৰ অনুৰূপ বাহু এটো যদি আমি লং ইয়াৰ কি আছে 3.5 আছে DC আপন SR যদি লিখো DC এর মান 3 আছে এটো কিমান আছে 3.5 আছে হয়নে দশমিক যদি আমি উঠাই দিওঁ এটাৰ আগত দশমিক আছে সোপৰ এটা শূন্য দিলেই হৈ গল আশা কৰিছো ধৰিব পাৰিছা তাৰ মানে 30/35 তাৰ ওপৰত 10 পূৰণ কৰা 3 লগত 10 পূৰণ কৰিলে কি 30 হ'ব সো এটো ক্যালকুলেশন কৰিলে আমি 1 পাম জানো 1 টো নেপাম সো ইয়াৰ লগত কি হৈছে ৰেশিওটো মিলা নাই সো এটো লগত বাৰু 1 এ হ'ব CB আৰু RQ CB আপন RQ কি আছে 3/3 সমান একে হ'ব তাৰ মানে এইটোৰ লগত এই ৰেশিওটো মিলি আছে তাৰ মানে এই দুটাৰ আৰু এইটো DA আপন SP ইকুৱেল টু CB আপন RQ কিন্তু বাকি এইবিলাকৰ লগত নাই মিলা আৰু এইটোও নিমিলিব ইয়াত কি আছে চোৱা 3 ইয়াত 3.5 আছে গোটেইখিনি অনুপাত মিলিব লাগিব বাহুবোৰৰ অনুপাতবোৰ সমানুপাতিক হ'ব লাগিব দ্যাটছ হোৱাই কি হ'ব এই দুটা চিত্ৰ সঠিক নহয় অসঠিক হ'ব এইটো চিত্ৰ কি হ'ব অসঠিক আশা কৰিছো তোমালোকে ধৰিব পাৰিছা অসঠিক হ'ব এটো কি হ'ব চোৱা দেখিলে আমি গম পাইছো এটো 90 ডিগ্ৰী কোণ কৰি আছে এটো চোৱা কোণ কেটা সমান হ'ব লাগিব কোণ কেটা সমান হৈছে ন ইয়াৰ অনুৰূপ কোণ সমান নাই হোৱা সো এই দুটা চিত্ৰ কি হ'ব অসঠিক এই দুটা চিত্ৰ কি হ'ব অসঠিক
অসদিশ কিন্তু চোৱা ইয়াৰ এইটো 2.1 4.2 ইয়াৰ ৰেচিঅ'টো হয়নে ইয়াৰ লগত কিমান টাইম পূৰণ কৰিছে কিমান গুণ পূৰণ কৰিছে 2.1 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 4.2 2.1 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 4.2 ইয়াৰ ৰেচিঅ'বোৰ তাৰ মানে বাহুবোৰৰ অনুপাতবোৰ সেম বাহুবোৰৰ অনুপাতবোৰ সেম আছে কিন্তু ইয়াৰ অনুৰূপ কোণবোৰ একে নহয় আৰু দুটা চিত্ৰ সদিশ তেতিয়াই হ'ব অনুৰূপ কোণবোৰ একে হ'ব লাগিব আৰু অনুৰূপ বাহুবোৰৰ অনুপাতবোৰ একে হ'ব লাগিব আশা কৰিছোঁ তোমালোকৰ ক্লিয়াৰ হৈছে এতিয়া আমি ডাইৰেক্ট প্ৰশ্নলৈ আহিছোঁ ইয়াত কি কৈছে 6.1 সকলোবোৰ বৃত্তই সৰ্বসম সদিশ কি হ'ব সকলোবোৰ বৃত্তই কি হ'ব মইতো অলৰেডি তোমালোকক বুজাইছোঁ হয়নে যিকোনো পৃথিৱীৰ যিকোনো বৃত্ত পৃথিৱীৰ সৰু ডাঙৰ যি বৃত্তই নহওক যেতিয়া তুমি জুম ইন বা জুম আউট কৰাগে তেতিয়া তুমি এটা সময়ত কি হ'বগে এই চিত্ৰ দুটা কি হ'বগে সেম হ'বগে ওকে সো আশা কৰিছোঁ ধৰিব পাৰিছা তোমালোকে সেম হ'বগে সো পৃথিৱীৰ যিকোনো বৃত্তবোৰ কি হ'ব সদিশ হ'ব কিন্তু সৰ্বসম কিয় নহ'ল কাৰণ সৰ্বসম চোৱা সকলোবোৰ বৃত্ত বুলি ক'লে একে সাইজৰ বৃত্তবোৰৰ কথাইতো নাই কোৱা ইয়াতে সৰু ডাঙৰ সব থাকিব হয়নে সো এইটো সৰ্বসম হ'ব জানো সৰ্বসম হ'বলৈ এজ ইট ইজ হ'ব লাগিব সাইজটো একদম একে হ'ব লাগিব সাইজৰ পৰাও আকাৰো একে হ'ব লাগিব আকৃতিও একে হ'ব লাগিব কিন্তু সদিশৰ ক্ষেত্ৰত এইটো নহয় ইয়াৰ সাইজটো সৰু হ'লেও শেপটো যদি মিলেগে জুম ইন বা জুম আউট কৰিলে তেতিয়া আমি সদিশ বুলি ক'ব পাৰোঁ সো কি হ'ব ইয়াৰ উত্তৰ সদিশ সকলোবোৰ বৰ্গই কি হ'ব সদিশ হ'ব বৰ্গৰ কথাটো মই অলৰেডি কৈছোঁ বৰ্গটো চাৰিডাল বাহু সমান হয় ডাঙৰ সৰু বৰ্গই হওক ডাঙৰ হওক এটা সময়ত কি হ'ব জুম ইন কৰি বা জুম আউট যদি কৰোঁ তেতিয়া কি হ'ব বা ইয়াৰ অনুৰূপ কোণবোৰ আৰু অনুৰূপ বাহুবোৰৰ অনুপাতবোৰ সদায় সমান হ'ব সকলো কি হ'ব ইয়াতে চোৱা ত্ৰিভুজ সদিশ সমবাহু ত্ৰিভুজ ইয়াত কি হ'ব সমবাহু তাৰ মানে সমবাহু মানে কি যিবোৰ ত্ৰিভুজৰ তিনিটা বাহু সমান এইবোৰক আমি সমবাহু ত্ৰিভুজ বুলি কওঁ হয়নে যিমানবোৰ সমবাহু ত্ৰিভুজ আছে ডাঙৰে হওক সৰুৱে হওক সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত কি হ'ব সেম হ'ব এইটোকো যদি জুম ইন বা জুম আউট যদি কৰোগে এটা সময়ত সেম পামগে তাৰ মানে সিহঁতৰ কোণবোৰ কি হ'ব সমবাহু ত্ৰিভুজৰ চোৱা সমবাহু ত্ৰিভুজৰ কোণবোৰ কি হ'ব চোৱা ইয়াত 60 হ'ব এইটো 60 হ'ব এইটো 60 হ'ব এইটো 60 হ'ব কাৰণ ত্ৰিভুজৰ অন্তঃকোণৰ যোগফল কিমান 180 আৰু সমবাহু বুলি কোৱাৰ লগে লগে ইয়াৰ কোণবোৰো সমান হ'ব তিনিটা কোণৰ মানো সমান হ'ব এইটো 60 হ'ব এইটো 60 হ'ব এইটো সাইজটো দেখাত সৰু হৈছে এইটো ডাঙৰ হৈছে কিন্তু ইয়াৰ কোণটো একে থাকিব সেম থাকিব অনুৰূপ বাহুবোৰৰ অনুপাতবোৰ সমানুপাতিকত থাকিব আশা কৰিছোঁ তোমালোকে ধৰিব পাৰিছা সমসংখ্যক বাহু থকা দুটা বহুভুজ সদিশ হ'ব সমসংখ্যক বাহু থকা সিহঁতৰ অনুৰূপ কোণবিলাক কি একে কোণবিলাক কি হ'ব লাগিব অনুৰূপ কোণবিলাক কি হ'ব লাগিব সমান হ'ব লাগিব সমান আৰু সিহঁতৰ অনুৰূপ বাহুবিলাক কি হ'ব লাগিব সমানুপাতিক হ'ব লাগিব ইয়াত কি হ'ব সমানুপাতিক ওকে নেক্সট প্ৰশ্নটো চাইছোঁ তলত উল্লেখ কৰা বিলাকৰ দুটা ভিন্ন উদাহৰণ দিয়া দুটাকৈ উদাহৰণ দিব লাগে এযোৰ সদিশ চিত্ৰ বুলি ক'লে কি হ'ব বৃত্ত দুটা অংকন কৰি দিয়া এটা সৰু অংকন কৰা এটা ডাঙৰ অংকন কৰা কি কথা আছে এইটো সদিশ হ'ল বা তুমি এটা ডাঙৰ বৰ্গ অংকন কৰি দিলা এটা সৰু বৰ্গ অংকন কৰি দিলা এইটো সদিশ হ'ব আশা কৰিছোঁ ধৰিব পাৰিছা তোমালোকে হয় নেক্সট ইয়াত কি কৈছে এযোৰ অসদিশ চিত্ৰ অংকন কৰা তুমি এনেকুৱা এটা বৃত্ত অংকন কৰিলা এটা ট্ৰাইংগল অংকন কৰি দিলা এইটো সদিশ হ'ব জানো কেতিয়াও সদিশ নহয় ঠিক আছে বেলেগ চিত্ৰ ল'ব পাৰিবা 3 নম্বৰ প্ৰশ্নটো আহিছোঁ ইয়াত কি কৈছে তলত দিয়া চতুৰ্ভুজ দুটা সদিশ হয় নে নহয় উল্লেখ কৰা চোৱা দেখিলে আমি গম পাইছোঁ কিয় সদিশ নহ'ব ইয়াৰ লগত অনুৰূপ বাহুটো ল'লোঁ ইয়াৰ 2 টাইম দুগুণ তাৰ মানে 2 1.5 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 3 হ'ব ইয়াতো 1.5 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 3 হ'ব ইয়াতো 1.5 ৰ লগত 2 পূৰণ কৰিলে 3 হ'ব ইয়াৰ ক্ষেত্ৰতো কি হ'ব 1.5 ৰ লগত 2 পূৰণ কৰিলে 3 হ'ব তাৰ মানে ইয়াৰ অনুৰূপ বাহুবোৰৰ অনুপাতবোৰ সেম কিন্তু ইয়াৰ অনুৰূপ কোণবোৰ একে নাই হোৱা এই কাৰণে সদিশ নহ'ব এইটো 90 ডিগ্ৰী কোণ কৰি আছে এইটোতো 90 ডিগ্ৰী কোণ কৰি থকা নাই হয়নে দেখিলে আমি গম পাই গৈছোঁ সো এইটো কি হ'ব অসদিশ হ'ব কি হ'ব অসদিশ কাৰণটো লিখি দিব পাৰা কাৰণ কিয় হ'ব কাৰণ চিত্ৰ দুটাৰ
অনুৰূপ কোণবোৰ একে নহয় কাৰণো লিখি দিলোঁ কাৰণ চিত্ৰ দুটাৰ অনুৰূপ কোণবোৰ একে নহয় আশা কৰিছোঁ ধৰিব পাৰিছা আজিলৈ আমি ইমানতে সমাপ্ত কৰিছোঁ নেক্সট ভিডিঅ'ত আমি 6.2 অনুশীলনীটোৰ প্ৰশ্নবোৰ আলোচনা কৰিবলৈ চেষ্টা কৰিম এনেকৈ আমি কনচেপ্ট পুংখানুপুংখভাৱে আলোচনা কৰিম যদিহে ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবা আৰু যিমান পাৰে শ্বেয়াৰ কৰিবা তোমালোকৰ বন্ধুবৰ্গবিলাকলৈ আৰু মোৰ চেনেলটো এতিয়াও যদি ছাবস্ক্ৰাইব কৰি ল'বা কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা আৰু তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিলা তাৰ কাৰণে তোমালোকলৈও অশেষ ধন্যবাদ থাকিল